চৰাইদেউৰ টঙিয়া নৃশংস হত্যাকাণ্ড পাহান পিতৃৰ দাৰ ঘাপত এবছৰীয়া শিশুৰ মৃত্যু অঞ্চলজুৰি চাঞ্চল্য সোণাৰীৰ টঙিয়া গাঁৱত এবছৰীয়া পুত্ৰক মাতৃৰ কোলাতে পিতৃয়ে দাৰে ঘপিয়াই হত্যা কৰা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ঘটনা সংঘটিত হৈছে টঙিয়া গাঁৱত পত্নীয়ে মোবাইলত ফোনত কথা পাতি থকা দেখি খঙত অগ্নিশৰ্মা হৈ এখন দাৰে আক্ৰমণ কৰাত পত্নীৰ কোলাত থকা শিশুটিৰ মূৰত দা লাগি মূৰ ছিঙি যায় ঘটনাস্থলীতে মৃত্যু শিশুটিৰ অপৰাধী পিতৃ বিষ্ণু তাঁতীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কলো যে যা অলপমান খুৱাবি মানে কলো কি হ'ল ৰাস্তাত লৈ নাই ৰাস্তাত গৈছিলে ৰাস্তাত লৈ আহি ঘৰত মাৰিলে তেতিয়া ক'লো যে মাম মাৰি দিলে আকৌ এনেকুৱা ক'লো যে মাম কাটি দিলে বোলে আমি শুইছিলোঁ শুই উঠি এনেকুৱা চেপিলোঁ ছোৱালীটো চেপিলে মোৰ তেতিয়া দেখিছোঁ যে একদম গুটিতে কাটিয়ে দিলে কাইটা পেলাই ল'ৰাটোক একদম মানে খোজকাঢ়ি মা ওচৰত লৈ পেলাই টুকুৰা হৈ গ'ল নি কাটি সেইটো লাগিছে বোলে একেবাৰে তালুটো খতমেই হৈ গ'ল ল'ৰা মূৰটো কাটি গৈছে তাৰ দেউতা ভিতৰত বিচনা পাৰি আছে তাৰ দেউতা দেখা নাই কাটি দিলে বোলে মা কৈ আছে ঘৰৰ ভিতৰত কাটিলে নে বাহিৰত বেণ্ডত তোমাৰ ঘৰত গৈছিলে মানে সি কিবা মোবাইলত কথা পাতি আছিলে নি তাই মোবাইলত কথা মানে তাৰ ভাইৰ লগত কথা পাতিছিলে তাৰ ভাই শিৱসাগৰত আছে না তাৰ ভাইৰ লগত কথা পাতিছিলে তো বোলে ৰং নম্বৰ লগাইছিলে এনেকুৱা কৈছে এইটোৱে কোৱা আপুনি এনেকুৱা মোবাইলত কথা পাতি থকা খঙতে মানে ল'ৰাটোক কাটি দিলে চৰাইদেউৰ পৰা ৰুস্তম গগৈ ৰিপৰ্ট অসম টুডে।